ভৰ বাৰিষা অহাৰ পূৰ্বে ডিব্ৰুগড়ত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া। ডিব্ৰুগড় নগৰখনৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াত ইতিমধ্যে নৈত বিলীন হৈছে বহু সংখ্যক ঘৰ। কিন্তু এই গুৰুতৰ পৰিস্থিতি সত্ত্বেও বিশেষ গুৰুত্ব দিয়া নাই প্ৰশাসনে। ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি অহাৰ লগে লগে ডিব্ৰুগড়ত পুনৰ আতংকৰ সৃষ্টি কৰিছে খহনীয়াই। খহনীয়াই বিপদ কঢ়িয়াই অনাৰ আশংকাত নিৰাপদ স্থানলৈ ঢাপলি মেলিছে একাংশ পৰিয়ালে। নদীৰ বুকুত জাহ গৈছে ইখনৰ পিছত সিখনকৈ গাঁও। আমাক ব্ৰহ্মপুত্ৰৰ এই খহনীয়াই কি পৰ্যায়ত ক্ষতিগ্ৰস্ত কৰিছে ৰাইজক তাৰ কিছু পৰিৱেশ দেখুৱাব সাংবাদিক দেৱজিৎ চুটিয়াই। হয়, নিশ্চয়কৈ ক'ব লাগিব আজিৰ তাৰিখত ডিব্ৰুগড় চহৰৰ যি মূল সমস্যা সেই মূল সমস্যা বুলি ক'ব লাগিব ইয়াৰ যি গৰাখহনীয়া। ডিব্ৰুগড় চহৰৰ মাইজানৰ পৰা আৰম্ভ কৰি বগীবিললৈকে প্ৰায় 10 কিলোমিটাৰ অঞ্চলত ডিব্ৰুগড়ৰ এই ব্ৰহ্মপুত্ৰৰ যিটো গৰাখহনীয়া বিগত প্ৰায় 4-5 বছৰে হৈ আছে, এই গৰাখহনীয়া আচলতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে এই গৰাখহনীয়াৰ ফলত ডিব্ৰুগড় চহৰখনৰ পৰা প্ৰবল ভাবুকিৰ সৃষ্টি হৈছে। ডিব্ৰুগড় সুৰক্ষা দি থকা যিটো ইয়াৰ নগৰ সুৰক্ষা যিটো বান্ধ আছে, সেই নগৰ সুৰক্ষা বান্ধটোৰ প্ৰতি প্ৰবল ভাবুকি কঢ়িয়াই আনিছে। মই বৰ্তমান উপস্থিত আছো চহৰখনৰ একেবাৰে গাতে লাগি থকা মোহনাঘাট অঞ্চলত উপস্থিত আছো। আৰু মোহনাঘাট অঞ্চলত মই য'ত উপস্থিত আছো ইয়াত পূৰ্বতে ডাঙৰ এখন গাঁও আছিল, শ লোক ইয়াত বসবাস কৰিছিল। এতিয়া সেই গাঁওখন সম্পূৰ্ণৰূপে উচ্ছন হৈছে বুলি ক'ব লাগিব। বিগত প্ৰায় 2-3 বছৰৰ ভিতৰত এই গাঁওখন সম্পূৰ্ণৰূপে উচ্ছন হৈ ব্ৰহ্মপুত্ৰত জাহ গৈছে। ইয়াত কেইবাশ পৰিয়াল আছিল। এতিয়া সেই পৰিয়ালবিলাকে ইয়াৰ পৰা তেওঁলোকে নিৰাপদ স্থানলৈ তেওঁলোকে গুচি গৈছে। সন্মুখত এতিয়াও দেখিছে এই যিবিলাক ঘৰবিলাক দেখিছে, এতিয়াও তেওঁলোকৰ এই ঘৰবিলাক তেওঁলোকে ভাঙি ইয়াৰ পৰা উঠাই লৈ গৈছে। কাৰণ এইবাৰ বাৰিষা অহাৰ পূৰ্বে প্ৰায় 12টা ঘৰ ইতিমধ্যে নৈ বুকুত জাহ গৈছে এই প্ৰায় 10-15 দিনমানৰ ভিতৰত। ইয়াৰ পূৰ্বে বিগত প্ৰায় 2টা বছৰে এই অঞ্চলটোৰ প্ৰতি বছৰে 50-60টাকৈ ঘৰ ব্ৰহ্মপুত্ৰ বুকুত জাহ গৈ সম্পূৰ্ণৰূপে গাঁওখন প্ৰায় নিশ্চিন্ন কৰি পেলালে। আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে যি ধৰণৰ ব্যৱস্থা লৈছে সেই ব্যৱস্থা কেতিয়াও যথেষ্ট নহয়। তেওঁলোকে ইয়াত জিঅ' বেগ দি ইয়াৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ বিচাৰে, পাৰ্কোপাইন দি তেওঁলোকে খহনীয়া প্ৰতিৰোধ কৰিব বিচাৰে, কিন্তু এইবিলাক সম্পূৰ্ণৰূপে বৃথা পৰিণত হয়। কিন্তু কোনো ধৰণৰ ইয়াত প্ৰতিৰোধ কৰিব পৰা নাই। গতিকে বিগত 4 বছৰ ধৰি এই গাঁৱৰ লোকসকলে যিদৰে ভুগিছে, ইখনৰ পিছত সিখন গাঁও আচলতে ইয়াত নিশ্চিন্ন হৈ গৈছে। এই লোকসকলৰ তেওঁলোকৰ বাসগৃহ চকুৰ আগতে ইটোৰ পিছত সিটোৰ বাসগৃহ তেওঁলোকে নদীত জাহ গৈছে। এতিয়া তেওঁলোকে প্ৰায় গৃহহীন অৱস্থাত তেওঁলোকে থাকিবলগীয়া হৈছে। বাইদেউ, আপোনাৰ ঘৰটো ইতিমধ্যে গ'ল নদীত গ'ল, সেই মাজত আপুনি দেখুৱাই দিব পাৰে আপোনাৰ কেমেৰা মাজতে আমি নদী কিনাৰত নহয়। এতিয়া এই 24 তাৰিখে গৈছে, যোৱা 24 তাৰিখে আমি এতিয়া মথাউৰি কিনাৰতে মানে আশ্ৰয় লৈ আছো। বহুত মানে 70 বছৰীয়া এগৰাকী আইতাও আছে, আইতাও মানে নিশ্চয় হৈ পৰিছে। ভোটাৰ ID, পান কাৰ্ড এইবোৰ চব তেওঁলোকৰ ৰেচন কাৰ্ডো হেৰাই গৈছে। তেওঁ ভাগৰ নদী বুকুত যা হঠাৎ মানে যিটো গৰাখহনীয়া 10 মিনিটৰ ভিতৰত আমাৰ 7টাকৈ বাসগৃহ মানে লগালগ লৈ গৈছে। মোৰ বস্তু কিছু উলিয়াবই নোৱাৰিলো, চব সকলোৱে গুচি গ'ল। কিন্তু আমি নদী কিনাৰত ঘৰ বনাইছো, হয় আমি বাৰু গুচি গৈছো, আমি নিৰাশ্ৰয় হৈছো, হাজিৰা কৰি খোৱা মানুহ। কিন্তু বৰ্তমান কি হৈছে, মানে ডিব্ৰুগড় চহৰলৈ ভাবুকি আহিছে। এইটো চৰকাৰে মানে এইটো বিচাৰ কৰাৰ কথা। আমাৰ 7 ঘৰৰ মানুহৰ আমি নিৰাশ্ৰয়হীন হৈছো, কিন্তু এদিন হয়তো ডিব্ৰুগড় চহৰে নিৰাশ্ৰয় হৈ পৰিব। কাৰণ কেলে আপোনালোকে চাওক, আপোনালোকে কেমেৰাৰে দেখুৱাওক যে কিমান দূৰ মেইন মথাউৰিটো যিটো বন্ধাইছিলে সেইটো আপোনালোকে কিমান দূৰ আছে। আপোনালোকে নিজে হয়তো কেমেৰা ঢুকি পাইছে, গুৰি স্পৰ্শ কৰিলেই। তাৰমানে আজি যদি এতিয়া গধূলি সময়ত পাকুপান দিয়ে, এতিয়া জিঅ' বেগ পেলাই থৈ যায় নহয়, গধূলি আকৌ লৈ যায়। মানে তেওঁলোকে 4:30 আকৌ ৰাতি 1:30 এনেকুৱাত মানে নদীৰ এটা ভয়াৱহ ৰূপ আহে। সেই ৰূপটোত মানে সকলোবোৰ উটি যায়। আজি যদি এতিয়া ব্যৱস্থা কৰিছে জিঅ' বেগৰ যিটো কিউনত দি থৈছে, সেইটো আকৌ উভতি আকৌ সেইটো লৈ গুচি গৈছে নদীত। আচলতে ইয়াত নিশ্চয় ক'ব লাগিব, আচলতে যি ধৰণে খহনীয়া হৈছে বাইদেৱে কৈছে ইতিমধ্যে প্ৰায় এই বছৰ প্ৰায় ইতিমধ্যে 12টামান ঘৰ গৈছে। প্ৰায় গাঁওখন প্ৰায় শেষ বুলিব পাৰি। গোটেই গাঁওখনে নিৰাশ্ৰয় হৈ পৰিছে। খহনীয়া এতিয়াও অব্যাহত আছে। আপোনালোকে চকুৰ আগত দেখিছে এইবোৰ দেখিছো। তেওঁলোকেতো কাম কৰিছে, জিঅ' বেগ ভালকে দি আছে, কিন্তু লগে লগে আকৌ খহাই নি আছে। কিন্তু তেওঁলোকে এতিয়া ভালকে জাপি দিব লাগিছিলে, অলপ দূৰলৈকে দিব লাগিছিল। তেওঁলোকে এতিয়া অকল কিনাৰতে দি থৈ দিছে। তেনেকে জিঅ' বেগ নৰখিব। এইটো 4 বছৰ হৈ গ'ল, তেওঁলোকে অকল জিঅ' বেগে পেলাই আছে, কিন্তু কাম একো হেৰিয়ে হোৱা নাই, মানে ৰখা কোনো চিষ্টেমেই নাই। আৰু তাৰ লগে লগে পঞ্চায়তৰ এইখিনি পঞ্চায়ত পৰে, এইখিনিলৈকে পঞ্চায়ত পৰে। পঞ্চায়তৰ কোনো এটাও জিঅ' বেগ পেলোৱা নাই। অকল পৌৰসভা এলেকাতহে জিঅ' বেগ পেলাই আছে। পঞ্চায়তত কেনেকৈ এইপিনৰ পৰাও সোমাই আহিব পাৰে পানীটো।
যিটো আগতেও খুৱাই আছে সেইখিনিৰ পৰাও সোমাই আহিব, কিন্তু তেওঁলোকে কোনো ব্যৱস্থাই নাই। পঞ্চায়ত বুলি কৈ একে নেগলেক্ট পাৰ্চেণ্ট কৰি থৈ দিছে। গুৰুত্বপূৰ্ণ কথা যে এই ইয়াত খহনীয়া যিটো অঞ্চল হৈছে সেই অঞ্চলটোত এতিয়া কৈছে যে প্ৰশাসনে দুটা ভাগত ভাগ কৰিছে বুলি কৈছে। এটা পৌৰ এলেকা, এটা হৈছে পঞ্চায়ত এলেকা। পৌৰ এলেকাটো প্ৰতিৰক্ষাৰ বাবে তেওঁলোকে ব্যৱস্থা কৰি আছে, জিঅ' বেগ পেলাই আছে, কিন্তু পঞ্চায়ত এলেকাটো তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই বুলি কৈছে। হয়নে বাইদেউ কথাটো? হয় ছাৰ, আপোনালোকে দেখিছে এইটো ছাৰ, এইডোখৰলৈকে বস্তাটো আছে, এইডোখৰ দেখিছে জানো? আপোনালোকে এইফালে এইটো দেখি পোৱা নাই। এইডোখৰৰ পৰা তালৈ সেই এইফালে পঞ্চায়ত, এইফালে পৌৰসভা বুলি এইফালেহে কামটো কৰি আছে, এইফালে নাই কৰা। সেইটোৰ কাৰণে আপোনালোকে ক'ত আশ্ৰয় লৈ আছে? আমি সেই ৰাস্তা কিনাৰ মটাৰী কাকত আছো। সেইটোৰ কাৰণে আমি যি হ'ল আৰু গ'লে আমাৰ গড় বেটি চব গুচি গ'লে। সেইটোৰ কাৰণে আমি চৰকাৰৰ এটাহে আহ্বান জনাইছোঁ, আৰু যিমান গ'ল আৰু আমাক অকণমান টকা জেগা এটা ব্যৱস্থা কৰি দিলে আৰু ভাল পাম। ল'ৰা ছোৱালীও আছে পঢ়া শুনা, 9, 10ত পঢ়ি আছে এতিয়া, 3টা ল'ৰা ছোৱালী, আৰু চবৰে তেনেকৈ ল'ৰা ছোৱালী টকা চব পঢ়া শুনাই হৈ আছিলে ইয়াতে। হেৰি হ'লেও নিশ্চয় আচলতে চাওক বাইদেউ, আপোনাৰো ঘৰ গৈছে চাগে? মোৰ একচুৱেলি যোৱা নাই বাৰু, যাওঁতে আছে, বেছি দূৰ নাই বাৰু, ক'বলৈ গ'লে ওচৰতে আছেগৈ, নদী কাষতে। চকুৰ আগতে ইটোৰ পিছত সিটো ঘৰ গৈ আছে। হয়, বেছি সময় নালাগে, 5-6 মিনিট মানৰ ভিতৰতে মানে বহুত বেছি সোমাই যায় ভিতৰলৈকে। ক'বলৈ গ'লে বেছি সময় নালাগে। এতিয়া চৰকাৰে যিবিলাক ব্যৱস্থা কৰিছে, জিঅ' বেগ পেলাইছে, পাৰ্কো পইণ্ট পেলাইছে, কিবা কামত দিছেনে? এনেকুৱা কামত একো দিয়াই নাই বাৰু, অকল ওপৰলৈকে পেলাইছে, অলপ তললৈ দূৰলৈ পেলালেহে এনেকুৱা থাকিবগৈ, তেতিয়াহে খহনীয়া নহ'ব। একেবাৰে কাষলৈকে পেলাইছে, বেছিয়ে খহি গৈ আছে বাৰু।